দেশভেদে হয়তো দেশপ্ৰেমৰ সংজ্ঞা ভিন্ন হয় অৰ্থাৎ ভাৰতবৰ্ষত দেশপ্ৰেম বুলিলে আমি যি বুজো বা যেনে ধৰণৰ হ'ব লাগে বুলি আমি ভাবো সেই একেই দেশপ্ৰেম হয়তো আমেৰিকাত নাখাতে অপাৰেশ্যন হেন্দুৰৰ সময়ত ভাৰতে পাকিস্তানৰ কিমান ক্ষতি কৰিলে সেই তথ্য আপুনি সহজে জানিব পাৰে বা চৰকাৰকো যদি আপুনি সোধে সহজে আপুনি জানিব পাৰিব কিন্তু যুদ্ধত পাকিস্তানে ভাৰতৰ কি অনিষ্ট কৰিলে বুলি সোধাটো আমি দেশপ্ৰেমৰ নমুনা বুলি আমি নাভাবো যি ব্যক্তিয়েই নহওক কিয় সাধাৰণ নাগৰিক হোক বা সাংবাদিকেই হোক এইবোৰ কথা সাধাৰণতে নুহুদে আৰু সুধিলে এনেবোৰ কথাই শত্ৰু ৰাষ্ট্ৰৰ মনোবল বৃদ্ধি কৰা বুলি আমি ধৰি লওঁ একেখিনি কথা হয়তো পাকিস্তানৰ ক্ষেত্ৰতো খাতে সেয়ে হয়তো অপাৰেশ্যন হেন্দুৰক লৈ দুয়োখন দেশে বিজয় উৎসৱ পালন কৰিছে বৰ্তমান পৰিস্থিতিত কোনোবা ভাৰতীয় চৰকাৰক প্ৰশ্ন কৰিব পাৰিবনে যে ভাৰত চৰকাৰে কৈ থকাৰ দৰে পেহেলগাম কাণ্ডত যে পাকিস্তান জড়িত আছিল সেই বিষয়ত চৰকাৰৰ হাতত কি তথ্য আছে পাকিস্তানে বাৰম্বাৰ নাকচ কৰি আছে যে ভাৰতৰ পেহেলগাম কাণ্ডত পাকিস্তানৰ হাত নাই কিন্তু ভাৰত চৰকাৰে কৈ আছে যে তাত পাকিস্তানৰ হাত আছে কোনো ভাৰতীয় যদি এই প্ৰশ্ন উত্থাপন কৰে নিশ্চিতভাৱে সেই ব্যক্তিৰ বিপদ আসন্ন বুলি গণ্য হ'ব কিন্তু বিদেশৰ ভূমিত যদি সেই প্ৰশ্ন উত্থাপন হয় তেতিয়াহ'লে কি হ'ব ভাৰতৰ তেজ থকা কোনো ব্যক্তিয়ে যদি বিদেশত ভাৰতক সেই প্ৰশ্ন সোধে নিশ্চয় কাৰো আপত্তি নাথাকে উত্তৰ দিওঁতাৰো আপত্তি নাথাকে বা ভাৰতীয় নাগৰিকৰো হয়তো আপত্তি নাথাকে অৱশ্যে আপত্তি নথকাৰ কথাটো ভিত্তি কৰিব প্ৰশ্নকৰ্তাজন কোন হয় বা প্ৰশ্নকৰ্তাটো ভাৰতৰ সৈতে কিভাৱে জড়িত যদি প্ৰশ্নকৰ্তা বা প্ৰশ্নকৰ্তাৰ নিকট আত্মীয় চৰকাৰৰ গুটবুকত থাকে তেনেহ'লে সেয়া অপৰাধ নহয় বা অপৰাধ বুলি আজি তাৰিখত ধৰা নহয় যদি প্ৰশ্নকৰ্তা বিৰোধী ৰাজনৈতিক দলৰ জড়িত হয় তেন্তে সেয়া হৈ পৰিব এক ঘোৰ অপৰাধ সেয়া দেশক শত্ৰুতা কৰা বুজুৱাব বিষয়টো মনলৈ আহিল আমেৰিকাৰ এখন সংবাদমেল প্ৰত্যক্ষ কৰাৰ পিছত দেখাত বিষয়টো তেনে সাধাৰণ বা এক স্বাভাৱিক ঘটনা বুলি আপুনি ক'ব পাৰে ৱাশ্বিংটন ডিচিত এখন বিশেষ সংবাদমেল আৰু এই সংবাদমেলখন সম্বোধন কৰিছে প্ৰবীণ কংগ্ৰেছী সাংসদ শশী থাৰুৰে পাকিস্তানৰ সন্ত্ৰাসবাদ উদঙাই দিয়াৰ বাবে ভাৰত চৰকাৰে শশী থাৰুৰৰ নেতৃত্বত এটা প্ৰতিনিধি দল প্ৰেৰণ কৰিছে আমেৰিকালৈ বিশ্বৰ বিভিন্ন দেশলৈ এই ধৰণৰ প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে সৰ্বদলীয় প্ৰতিনিধি দল ভাৰতে প্ৰেৰণ কৰিছে বিভিন্ন দেশলৈ কংগ্ৰেছী হ'লেও বৰ্তমান শশী থাৰুৰ যে চৰকাৰৰ গুটবুকত আছে সেই কথা এতিয়া সকলোৱে জানে সংবাদমেলত স্বাভাৱিকভাৱে ৱাশ্বিংটন পোষ্ট নামৰ পেপাৰখনৰ সাংবাদিক এজনে থাৰুৰক সেই বিশেষ প্ৰশ্নটো উত্থাপন কৰিলে শশী থাৰুৰক তেওঁ সুধিলে যে ভাৰতৰ হাতত কি এনে প্ৰমাণ আছে যে পেহেলগাম কাণ্ডত পাকিস্তান জড়িত আছে কাৰণ পাকিস্তানে পেহেলগাম কাণ্ডত জড়িত নথকা বুলি বাৰম্বাৰ কৈ আছে গতিকে ভাৰতে এই ক্ষেত্ৰত প্ৰমাণ দাঙি ধৰিব লাগে আৰু উত্তৰত শশী থাৰুৰে ক'লে যে মাথো দুই এটা মিডিয়াহে এই ধৰণৰ প্ৰশ্ন সুধিছে বা ভাৰতৰ স্থিতিক লৈ সন্দেহ কৰিছে বাকী কোনোৱে এই ধৰণৰ প্ৰশ্ন সোধা নাই ইয়াৰ পিছত অৱশ্যে থাৰুৰে পূৰ্বৰ বহু সন্ত্ৰাসবাদী কাণ্ডত যিবোৰ কাণ্ড ভাৰতত হৈ গৈছে সেই কাণ্ডত যে পাকিস্তান জড়িত হৈছিল তাৰ বিভিন্ন প্ৰমাণ দাঙি ধৰিছে কথা সিমানখিনিয়ে অতি সাধাৰণ কথা কিন্তু মন কৰিবলগীয়া বিষয় যে এই যে প্ৰশ্নকৰ্তাজন সেই প্ৰশ্নকৰ্তাজনৰ দেহত ভাৰতীয় তেজ আছে তেওঁৰ দেহত ভাৰতীয় তেজ প্ৰবাহমান অৰ্থাৎ এজন ভাৰতীয় জনতাৰ ভাষাত যদি আমি ক'ব যাওঁ যে ভাৰতীয় তেজৰ ব্যক্তি এজনে ভাৰতৰ দাবীক ভাৰতে কৈ থকা কথাক সন্দেহ কৰিছে ইয়াৰ নিশ্চয়কৈ এক শত্ৰুতা কিন্তু কোন এইজন সাংবাদিক এই সাংবাদিকজনৰ নাম হ'ল ঈশান থাৰুৰ আৰু কোন এই ঈশান থাৰুৰ এই ঈশান থাৰুৰ হ'ল সাংসদ শশী থাৰুৰৰ সৰু পুত্ৰ এজন সাংবাদিক হিচাপে ঈশান থাৰুৰৰ ভুল একো নাই এজন সাংবাদিকে সেই ধৰণৰ প্ৰশ্ন সুধিব পাৰে প্ৰশ্ন সোধাটো তেওঁৰ দায়িত্ব কিন্তু ভাবকচোন এইজন ঈশান থাৰুৰে যদি প্ৰশ্নটো ভাৰতৰ মাটিত সুধিলেহেঁতেন আৰু যদি ঈশান থাৰুৰ শশী থাৰুৰৰ পুত্ৰ নহয় অন্য কোনোবা কংগ্ৰেছী সাংসদৰ পুত্ৰ হ'লহেঁতেন আমাৰ দেশৰ ৰাজনীতি আজি কোনফালে গ'লহেঁতেন ব্ৰিটেইনৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ঋষি সুনুক আৰু এই ঋষি সুনুকৰ পত্নী আকছেটা মূৰ্তি আকছেটা মূৰ্তি এগৰাকী সফল ব্যৱসায়ী বিশ্বৰ বিভিন্ন দেশত তেওঁৰ ব্যৱসায় আছে স্বামী ঋষি সুনুকৰ সৈতে তেওঁ দীৰ্ঘদিন ধৰি লণ্ডনত থাকে বিবাহৰ পিছত তেওঁ স্বামীৰ সৈতে লণ্ডনতে আছে বহু বছৰ হৈ গ'ল কিন্তু বিভিন্ন দেশত ব্যৱসায় কৰি তেওঁ যি ধন উপাৰ্জন কৰে তাৰ কৰ তেওঁ ব্ৰিটিছ চৰকাৰক নিদিয়ে বিষয়টো নিশ্চিতভাৱে ব্ৰিটেইনত বিতৰ্ক হৈছিল আৰু সেই বিতৰ্কৰ উত্তৰ ঋষি সুনুকৰ পত্নীয়ে অতি স্পষ্টভাৱে দিছিল আৰু তাৰপিছত বিতৰ্কৰ অন্ত পৰিছিল আকছেটা মূৰ্তিয়ে কৈছিল যে ভাৰত মোৰ জন্মভূমি মই ভাৰতৰ নাগৰিক মোৰ পিতৃ মাতৃৰ জন্মস্থান ভাৰত মই মাথো লণ্ডনত থাকোঁহে সেয়া আছিল এজন ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীৰ মুকলি স্বীকাৰোক্তি আৰু তাৰ জৰিয়তে তেওঁ কৈছিল যে গতিকে মই ব্ৰিটেইনক মোৰ যি উপাৰ্জিত ধন তাৰ টেক্স দিয়াৰ কথা নাহে আৰু বিতৰ্ক তাতে শেষ
ঋষি জুনুকৰ দেশ প্ৰেমক লৈ ব্ৰিটেইনত তাৰপিছত প্ৰশ্ন নুঠিল বা সন্দেহ নকৰিলে প্ৰধানমন্ত্ৰী হৈ থাকিল কিন্তু ভাবকচোন আমাৰ দেশত কিমান সম্ভৱ এই ধৰণৰ কথা আজিৰ তাৰিখত আমাৰ অসমৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে যে গৌৰৱ গগৈৰ পত্নীয়ে বিয়াৰ পিছতো কিয় ব্ৰিটিছৰ নাগৰিকত্ব লৈ আছে কিয় ভাৰতীয় হোৱা নাই আজিৰ তাৰিখত আমাৰ ৰাজ্যৰ কাৰণে আটাইতকৈ সেয়াই ডাঙৰ সমস্যা নহয় জানো আমাৰ দেশ প্ৰেমৰ স্কেলডাল হেয়াই হয়তো দেশ প্ৰেম আমাৰ পৰা আমেৰিকা বা ব্ৰিটেনে শিকিব লাগিব ধন্যবাদ